হয় গহপুৰৰ যি বান পৰিস্থিতি অত্যন্ত ভয়াৱহ ৰূপ ধাৰণ কৰিছে আপুনি যদি মন কৰে এতিয়া কেইবাখনো পঞ্চায়ত এতিয়া পানীৰ তলত লৌগুটি থুটে চাপৰিকে আদি কৰি কেইবাটাও অঞ্চল পানীৰ তলত বুলি ক'ব পাৰি আৰু কেইবাটাও অঞ্চলৰ যিসকল বানাক্ৰান্ত আছে তেওঁলোকক দাঁতকলাৰ বজাৰ গৃহত এটা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে আৰু তালৈ সকলোকে লৈ অহা হৈছে কেমেৰা সহজে দেখাব এই আশ্ৰয় শিবিৰটোৰ পৰিৱেশ এয়া হৈছে গহপুৰৰ দাঁতকলাৰ বজাৰ গৃহৰ পৰিৱেশ আৰু ইয়াতে এটা আশ্ৰয় শিবিৰ তেওঁলোকে প্ৰস্তুত কৰিছে প্ৰশাসনৰ তৰফৰ পৰা আৰু সকলোকে ইয়ালৈ লৈ অহা হৈছে আমি কথা চেষ্টা কৰিম মই আপোনাৰ ওচৰলৈ আহিছোঁ কওকচোন কি কি সুবিধা কৰিছে তেওঁলোকক হয় আমি আমাৰ ICDSৰ ফালৰ পৰা আমি যিমানখিনি পাৰোঁ মানে তেওঁ ল'ৰা ছোৱালীখিনিক আমি খোৱা বোৱাৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াতে আমি গৰ্ভৱতীসকলে যাতে ৰেষ্ট ল'ব পাৰে তেওঁলোকে যাতে কোনো নিসংকোচে থাকিব পাৰে তাৰ কাৰণে আমি গৰ্ভৱতী কক্ষ এটা বনাবলৈ লৈছোঁ আৰু আমাৰ ব্ৰেষ্ট ফিডিং কৰ্ণাৰ এটাও যিহেতুকে আমাৰ প্ৰসূতি মাতৃও ইয়াত আহি পাবহি চাগে এতিয়ালৈকে অহা নাই বাৰু আহি নিশ্চয় পাবহি চাগে সেইকাৰণে আমি প্ৰসূতি কৰ্ণাৰ এটাও ইয়াতে আমি বনাম আৰু আমি ল'ৰা ছোৱালীখিনি খেলা ধূলা কৰিবৰ কাৰণে আৰু প্ৰি স্কুলৰ শিক্ষা দিবৰ কাৰণেও এটি কক্ষ বনাম সেইখিনি ইতিমধ্যে আমাৰ মেটেৰিয়েলছ আহি পাইছেহি আৰু আমি শিশুসকলৰ কাৰণে আমাৰ অফিচৰ পৰা ছাপ্লাই অহা খাদ্য ইতিমধ্যে ইয়াত আনি দিছেহি আমি এতিয়া আমাৰ কৰ্মীসকলে খাদ্যসমূহ বনাই শিশুসকলক ব্যৱস্থা কৰিছে আমি কিছু আগলৈ যাম বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ বাইদেউ ক'ৰ পৰা আহিছে আপুনি বেগিজান দাঁতকলাৰ পৰা পানী বাঢ়ি আছে তমাম বাঢ়ি আছে ছাৰ এতিয়া কি হ'ব আমিয়ে নাজানো হয় সুবিধা পাইছে নেকি নাই পোৱা এতিয়ালৈকেতো পোৱা নাই ছাৰ বাইদেউ ঘৰ কোন জেগাত মোৰ ঘৰ এইখিনিতে হয় মই অংগনবাদী কৰ্মী এওঁলোকৰ কাৰণে মই সেৱা কৰিবলৈ এতিয়া আগবাঢ়ি আহিছোঁ এতিয়া আমাৰ অংগনবাদী ফালৰ পৰা আমাৰ খাদ্য আহিছে আমি এতিয়া ৰান্ধি খুৱাম আমাৰ বিশেষকৈ 0 পৰা 14 বছৰৰ শিশু আৰু গৰ্ভৱতী প্ৰসূতি মাতৃখিনিৰ কাৰণে আমি কেয়াৰ কৰিব লাগে আৰু তেওঁলোকে যাতে সুকলমে ইয়াত থাকিব পাৰে ৰিলিফৰ কাৰণে NDRFও মানে সষ্টম হৈ আছে গতিকে আমিও ওলাই আহিছোঁ সকলোৱে সুবিধা কৰিব চেষ্টা কৰিছে আমি কিছু আগলৈ যাম আমি কিছু আগৰ পৰিৱেশ দেখুৱাম আৰু এয়া হৈছে গহপুৰৰ দাঁতকলাৰ বজাৰ গৃহৰ পৰিৱেশ আৰু গহপুৰৰ যি বিভিন্ন অঞ্চলত এতিয়া বানপানীয়ে এক আচলতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ যি বাঢ়নী পানী সেই বাঢ়নী পানীও যথেষ্ট বৃদ্ধি পাইছে আৰু কেইবাটাও অঞ্চলৰ যিসকল ৰাইজ আছে মানুহ আছে তেওঁলোকক এই যিটো অঞ্চল দাঁতকলাৰ এই অঞ্চলটোলৈ আচলতে সকলোকে লৈ অহা হৈছে ইয়াত এটা আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে আৰু আছে মহিলাসকল আছে আমি তেওঁলোকৰ কথা চেষ্টা কৰিম মই আপোনাৰ ওচৰলৈ আহিছোঁ সকলো সুবিধা কৰিছে তেওঁলোকৰ কাৰণে সকলো সুবিধা কৰিছে হয় ঔষধৰ ব্যৱস্থা কৰিছে কৈছোঁ শিশুসকলক ভালকৈ সুৰক্ষাকৈ ৰাখিবৰ কাৰণে আমি সকলো ধুনীয়াকৈ ব্যৱস্থা কৰিছোঁ হয় মই কিছু আগলৈ যাবলৈ চেষ্টা কৰিম ঔষধৰ ব্যৱস্থা কৰিছে যাতে কোনো ব্যক্তি আচলতে অসুবিধাৰ যাতে সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিছে ঔষধৰ ব্যৱস্থা কৰিছে আমি ND24 দৰ্শকক দেখুৱাইছোঁ এয়া গহপুৰৰ পৰা আৰু গহপুৰৰ যি বান পৰিস্থিতি অত্যন্ত ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু এই যিটো অঞ্চল এই অঞ্চলতে আচলতে এটা আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে আৰু প্ৰতিগৰাকী হয় বিপ্লৱ আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ